ডাম্পাৰ চলোৱা এই মহিলাগৰাকীৰ নাম বিনীতা বড়ো। জীৱিকাৰ পথ হিচাপে ডাম্পাৰ চলোৱাকেই বাছি লোৱা বিনীতা এতিয়া বহুজনৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু। বাক্সা জিলাৰ সোৱণখাটাৰ এই মহিলাগৰাকীয়ে কষ্টোপাৰ্জিত ধনেৰে ডাম্পাৰ ক্ৰয় কৰি নিজে চলাই উপাৰ্জন কৰি আহিছে। নিজৰ সাহস আৰু মনোবল থাকিলে নাৰীয়ে কৰিব নোৱাৰা কাম একোৱেই নাই। লাজ কৰিলে পিছ পৰি থাকিব নাৰী শক্তি। এই বিনীতাই নিজৰ ডাম্পাৰখন নিজে চলাই উপাৰ্জন কৰি আছে ধন। বাক্সাৰ পৰা শিলবাৰীলৈ, চামতা, টিহু, নলবাৰীলৈ ডাম্পাৰ চলাই যায় এইগৰাকী সাহসী মহিলাই। ফাৰ্ষ্টত আমি ভাড়াত আনা আছিলোঁ গাড়ী। সেই ভাড়াত আনাতে তাৰমানে ভাইটিকেইটাৰ লগত মাজে মাজে গাড়ীত উঠি যাই থকা আছিলে। মই তাতে তাৰমানে লক্ষ্য কৰি থকা আছিলোঁ আৰু তাহোন কেনেকৈ চলাই, কেনেকৈ মানে গিয়াৰ চেঞ্জ কৰে, কেনেকৈ তাৰমানে ৰেষ্ট দিয়ে, কেনেকৈ লিভাৰ সেই চেঞ্জ কৰে, সেইকেইটা চাই আছিলোঁ। লাহে লাহে তাৰমানে এনেকৈ ভাড়াত আনি আনি আজি অলপ কালি অলপ টকা জমাই ভাবিলোঁ আৰু ময়ো ল'ৰা মানুহকেইটাই ইমান বিজনেছ কৰি আছে, ল'ৰাই গাড়ী চলি আছে, ময়ো চাওঁ ময়ো পাৰোঁ না নৰোঁ এনেকৈ বুলি অলপ ট্ৰাই কৰি চালোঁ আৰু সেনেকৈ অলপ গাড়ীখন EMI ল'লোঁ। EMI লৈ লাহে লাহে যিটোকে আনৰ গাড়ী চলাব ভয় লাগে, কিন্তু যেতিয়া নিজৰ হ'ল তেতিয়াহ'লে আজি অলপ কালি অলপ ড্ৰাইভাৰ ভাইটিকেইটাৰ লগত যাই সেনেকৈ শিকিলোঁ। আৰু এতিয়া ড্ৰাইভাৰ ভাইটিকেইটা নাখিলি তাৰমানে মই নিজে হ'লেও আনো আৰু। ডাম্পাৰৰ সপোন পূৰণ হ'ল। এতিয়া বিনীতাৰ সপোন এখন JCB ক্ৰয় কৰি JCB চলোৱা। আশাটো পাছৰ কথাটো ক'ব নাপায়। JCB ল'ব পালে মই অলপ ইচ্ছা আৰু JCB অলপ চলাব পাৰিম নেকি এনেকৈ। বাক্সাৰ এই উদ্যমী মহিলাগৰাকী বহুতৰ বাবে হওক আদৰ্শ। মুছলপুৰৰ পৰা ধ্ৰুৱ শৰ্মা, নিউজ লাইভ।